আন নহলেও এইখন চৰকাৰৰ পতন অনিবাৰ্য। কাৰণটো হৈছে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে এতিয়া চৰকাৰ উঠি পৰি লাগিছে SOP জাৰি কৰাত। বিশেষকৈ লকডাউনৰ সময়ৰে পৰা মানুহে এই SOP শব্দটোৰ সৈতে পৰিচয় ঘটিছে। ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ। এই যে প্ৰতিটো ক্ষেত্ৰতে SOP জাৰি কৰাৰ যিটো চৰকাৰৰ প্ৰৱণতা, এই প্ৰৱণতাই এই চৰকাৰখনক আগন্তুক নিৰ্বাচনত কিন্তু হলঠেকত পেলাব। এয়া চৰকাৰে জানি ৰখাটো ভাল। কাৰণ জুবিন গাৰ্গ ক্ষেত্ৰ বা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যিয়ে নকওঁ কিয়, তাত চৰকাৰে উশৃংখলতা ৰোধৰ নামত উশৃংখলতা ৰোধৰ দোহাই দি যি SOP জাৰি কৰিছে, সেই SOP কিন্তু সৰ্বসাধাৰণ মানুহে মানি লব বিচৰা নাই। নিশ্চিতভাৱে আমি এই কথাটো কব লাগিব যে তাত মদ খাই উদ্ভণ্ডালি কৰাটো বা কোনোবাই তাত ৰাজনৈতিক ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰাটো, তাত ৰাজনৈতিক শ্লোগান দিয়াটো বা জুবিন গাৰ্গ সমাধি ক্ষেত্ৰক ৰাজনৈতিক এটা ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰাটো কিন্তু গ্ৰহণযোগ্য কথা নহয়। কিন্তু চৰকাৰে তাত SOP জাৰি কৰাতকৈ তাত তেনেবোৰ কাৰ্যপন্থা ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰিলেহেঁতেন আৰক্ষী অথবা প্ৰশাসনৰ জৰিয়তে। তাকে নকৰি তেওঁলোকে তাত SOP জাৰি কৰি জুবিন অনুৰাগীসকলক আহত কৰিছে। আৰু আজি অসমত অধিকাংশ মানুহ জুবিন অনুৰাগী। আৰু এই জুবিন অনুৰাগী সকলে যিসকল আহত হৈছে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে, তেওঁলোকে নিৰ্বাচনমুখী অসমত ভোটদানৰ সময়ত এক সিদ্ধান্ত নিশ্চয় গ্ৰহণ কৰিব। আজি বৰ হাস্যকৰ এটা পৰিৱেশ অসমত ৰচনা কৰা হৈছে, য'ত আমি দেখিবলৈ পালো যে খুদ বিজেপি দলেই এতিয়া চৰকাৰৰ প্ৰতি নাৰাজ। তেওঁলোকৰেই দলৰ চৰকাৰ, তেওঁলোকৰেই দলৰ ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰি আছে। এতিয়া তেওঁলোক কৰবাত মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু কৰবাত চৰকাৰৰ প্ৰতি নাৰাজ বাবেই তেওঁলোকে এতিয়া ৰাজপথলৈ ওলাইছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ, ন্যায় ব্যৱস্থা খৰতকীয়া কৰিবলৈ। বৰ আচৰিত আৰু হাস্যকৰ এটা পৰিৱেশ অসমত ৰচনা কৰা হৈছে। আজি বিভিন্ন ৰাজনৈতিক দল অথবা বিভিন্ন সংগঠনে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোক প্ৰাধান্য দিবৰ বাবে, জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টো গুৰুত্বপূৰ্ণ এটা কাৰ্যসূচী হিচাপে গ্ৰহণ কৰি তেওঁলোকে বিভিন্ন সময়ত সমদল উলিয়াইছে, প্ৰতিবাদ কৰিছে, মম সমদল উলিয়াইছে, ইত্যাদি ইত্যাদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচী সমূহ বাধাগ্ৰস্ত কৰিবৰ বাবে পুলিচ প্ৰশাসনৰ জৰিয়তে চৰকাৰে এইসমূহ প্ৰতিহত কৰাৰ যি চেষ্টা কৰিছে, সেই চেষ্টা নিন্দনীয়, এই চেষ্টা গৰিহণাযোগ্য। কাৰণ চৰকাৰৰ শেহতীয়া যি ভূমিকা, সেই ভূমিকাৰ পৰা আমি স্পষ্টভাৱে দেখিবলৈ পালো যে চৰকাৰে ফেচিবাদৰ এটা উত্থান ঘটাব বিচাৰিছে। ফেচিবাদী যি চৰিত্ৰ, স্বৈৰতন্ত্ৰ চৰিত্ৰৰে তেওঁলোকে চৰকাৰী কাৰ্যকলাপসমূহ আগুৱাই নিব বিচাৰিছে। গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা এইখন ৰাজ্যত জনসাধাৰণে কোনো কাৰণত চৰকাৰৰ এই যি ফেচিবাদী মনোভাৱ, তাক কোনো কাৰণত সহনশীল মনোভাৱেৰে গ্ৰহণ নকৰে। নিৰ্বাচন আহিছে, চৰকাৰ হলঠেকত পৰিছে। চৰকাৰে নিশ্চিতভাৱে বুজি উঠিছে যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টোৰে হয়তো এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বিষয়টো এটা অন্যতম ইস্যু হবলৈ গৈ আছে, যাৰ বাবে চৰকাৰ ভীতিগ্ৰস্ত হৈছে, চৰকাৰ শংকিত হৈছে, যাৰ বাবে চৰকাৰে এনেদৰে জুবিন অনুৰাগীসকলক মানসিকভাৱে উৎপীড়ন কৰিবলৈ যত্ন কৰিছে। এই মানসিক উৎপীড়ন গৰিহণাযোগ্য, এই মানসিক উৎপীড়ন কোনো কাৰণত সহ্য কৰা নহব। চৰকাৰে মনত ৰখাটো ভাল যে স্বৈৰতন্ত্ৰৰ যি তেওঁলোকে উন্মেষ ঘটাব বিচাৰিছে, এই স্বৈৰতন্ত্ৰ কিন্তু নিপাত যাব। এই স্বৈৰতন্ত্ৰ
নিপাত কৰিবৰ বাবে জনসাধাৰণে ওলাই আহিব আৰু 2026 ইয়াক উচিত প্ৰত্যুত্তৰ নিশ্চয়কৈ দিব। মই সমসাময়িকভাৱে প্ৰতিটো ৰাজনৈতিক দলক অনুৰোধ জনাম, যিসমূহ ৰাজনৈতিক দলে জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বিষয়টোক ৰাজনীতিকৰণ কৰিব বিচাৰিছে, পলিটিকেলাইজ কৰিব বিচাৰিছে, সেইসকলে অন্তত জুবিন গাৰ্গৰ আদৰ্শ প্ৰতিষ্ঠাৰ স্বাৰ্থত জুবিন গাৰ্গৰ বিষয়টোক ৰাজনৈতিক ধৰণে আগুৱাই নিব নালাগে। জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বিষয়টো ৰাজনৈতিক ভাৱে তাক সম্পৃক্ত কৰিব নালাগে। জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বিষয়টো সহজভাৱে সৰলভাৱে ৰাজনৈতিক যি সম্পৃক্তকৰণ সেয়া নকৰি তাক আগুৱাই নিব লাগিব প্ৰতিটো দল, সংগঠন তথা ৰাজনৈতিক দলে। আমি এয়া নিবিচাৰো যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ কোনোবাই ৰাজনৈতিক শ্লোগান দিয়ক। আমি এয়া নিবিচাৰো যে কোনোবা মদ্যপী মানুহে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ মদ খাই মাতলামি কৰক, আমি এইটোও নিবিচাৰো। কিন্তু সেই কামসমূহ প্ৰতিহত কৰিবৰ বাবে চৰকাৰে নিশ্চয় পুলিচ অথবা প্ৰশাসন ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন বা পাৰে। সেয়া নকৰি তাত যি ধৰণে চৰকাৰে SOP জাৰি কৰি যি কথা তেওঁলোকে জাহিৰ কৰিব বিচাৰিছে, এয়া কেৱল স্বৈৰতন্ত্ৰৰ নামান্তৰ। এই স্বৈৰতন্ত্ৰ নিপাত যাবই লাগিব। অসমৰ প্ৰতিজন মানুহ ওলাই আহিব লাগিব এই স্বৈৰাচাৰী চৰকাৰখনক নিপাত কৰিবৰ বাবে।